এইখন দেখিছে আমি এখন নাও বনাই আছোঁ বাঁহেৰে। আগতে যিহেতু আমাৰ এই সৰু নাও আছিলে টিউবৰ, খুব সোনকালে ইয়াৰ যিটো বতাহ গুচি যায় ফলত আমাৰ অসুবিধা হয়। আৰু এইবিলাক দেখিছে কিনাৰতে, এইবিলাক কিনাৰতে মাছ উপঙি আছে, বহু মাছ উপঙি আছে ইতিমধ্যে। এইবিলাক আমি উঠাব লাগিব সময়ত। ইয়াক যদি আমি আঁতৰাই নিদিওঁ পানীটো আৰু দূষিত কৰিব। সেয়েহে আমাৰ সতীৰ্থসকল গোটেইকেইজনে লগ লাগি আজি খুব কম সময়ৰ ভিতৰতে এখন নাও সাজিছোঁ। এই যে দলবাঁহৰ নাও, দলবাঁহ বুলি কওঁ আমাৰ ইয়াত। এইটো ডাঙৰ প্ৰজাতিৰ বাঁহ হয়। আমাৰ অন্ততঃ 2-3 বছৰ যাব বুলি আমি আশা ৰাখিছোঁ। যদি ভালকৈ ইয়াক ছাঁত ৰখা যায় তেতিয়াহ'লে আমাৰ একো অসুবিধা নহ'ব বুলি ভাবিছোঁ। আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়তো এখন যাতে ইয়াতকৈ ভাল নাও আমি বনাব পাৰোঁ তাৰ চেষ্টা ৰাখিম। ইয়াৰ বনোৱাৰ উদ্দেশ্য হৈছে আমাৰ যিবিলাক মাছ এতিয়া বৰ্তমান জীয়াই আছে, সেই মাছবিলাক যাতে আমি অতি সোনকালে ধৰি দিব পাৰোঁ। অন্যথা আমাৰ দেখিছে বহু মাছ এতিয়া মৃত্যুমুখত পৰিছে। সেয়েহে আমাৰতো বহুত ক্ষতি হৈ গ'ল। আমাৰ সৰু মাছতো অসংখ্য মৰিলে। 2 কুইণ্টেল প্ৰায় 30-32 কেজি মেলিছিলোঁ, সেই মাছো ইতিমধ্যে মৰিছে। এতিয়া পানীটো যিহেতু গেছৰ ফলতে আমাৰ এই মাছবিলাক মৰিছে, দূষিত পানী সোমোৱাৰ ফলত। এই পানী আমি নিষ্কাশন কৰাটো অসম্ভৱ, যিহেতু 5 বিঘাৰ ওপৰত আমাৰ পানী এৰিয়া আছে। সেইকাৰণে আমি পানীটো কি প্ৰকাৰে বিশুদ্ধ কৰিব পাৰি তাৰ ওপৰত আমি ট্ৰিটমেণ্ট কৰি আছোঁ। আৰু বৰ্তমানলৈকে একো সুফল পোৱা নাই। তথাপি চেষ্টা কৰি আছোঁ যাতে অতি সোনকালে থাকি যোৱা মাছসমূহ আমি জীয়াই ৰাখিব পাৰোঁ। আৰু এই প্ৰচেষ্টাৰে আমি দৈনিক কাম কৰি আছোঁ। আজি প্ৰায় 15-20 দিন একেলেঠাৰিয়ে লাগিয়ে থকা হৈছে। যিহেতু কামত লাগি থকা সেইবাবে ভিডিঅ'বিলাক সদায় দিব পৰা নাই। আজি ভাবিলোঁ নাওখন বনাইছোঁ, এতিয়া সৰু ভিডিঅ' এটা বনাই দি দিওঁ ৰাইজলৈ। আপোনালোকেও এনেকৈ যদি ওচৰে পাঁজৰে এই ডাঙৰ প্ৰজাতিৰ বাঁহটো আছে তেতিয়াহ'লে খুব কম খৰচতে আপোনালোকে এখন সুন্দৰ নাও তৈয়াৰ কৰি ল'ব পাৰে। আৰু আমাৰ যিটো এতিয়া পৰিস্থিতি হৈছে, কোন সময়ত কোন জেগাত বানপানী হ'ব কোনেও নাজানে। সেয়েহে এনেকুৱা এখন নাও অন্ততঃ সকলোৱে যোগাৰ কৰি থোৱাটো আমাৰ অতিকৈ প্ৰয়োজনীয় হৈ গৈছে। ওখ ঠাই, এখন নাও আজিকালি বাধ্যতামূলক নিচিনা হৈ গৈছে। সেয়েহে সকলোলৈ এই ভিডিঅ'টো আগবঢ়ালোঁ, খুব কম খৰচতে যাতে এনেকুৱা এখন নাও আপোনালোকে তৈয়াৰ কৰিব পাৰে। ধন্যবাদ।